আৰম্ভণিতে এটা কথা সুধি লৈছোঁ দেই, আপোনালোকৰ বাৰু এনেকুৱা হৈছেনে? মোৰ কিন্তু হৈ আছে কাৰণে আপোনালোকৰ লগত কথাটো বোলো শ্বেয়াৰ কৰোঁ। মানে এইটো যে ৰাতিপুৱা যেতিয়া মই উঠি মেলি বোলো ইটো সিটো কাম কৰি লওঁ বুলি ভাবোঁ, তেতিয়া তাইক খুৱাই মেলি কাম আৰম্ভ কৰোঁহে তেতিয়া তাই উঠে, গম পায়নে? আৰু যেতিয়া মই ভাত খাব লওঁ তাই তেতিয়া উঠিব, যেতিয়া গা ধুব লওঁ তেতিয়া তাই উঠিব, যেতিয়া মই শুব লওঁ তেতিয়া তাই উঠিব। কেতিয়াবা ইমান খং উঠে, টোপনি আহে, সেইটো সময়ত তাই আমনি কৰে বেছিকৈ। মানে কি কৰোঁ নকৰোঁ তেনেকুৱা হৈ যাওঁগৈ। তথাপিতো তাইকতো মাৰিব পিটিব নোৱাৰোঁ, হয়নে নহয়? ৰাতিপুৱা আজি সোনকালে উঠিলোঁ, তাইও সোনকালে উঠিলে। সেইটো সময়তে তাইক অলপমান লৈ কৰি শুৱাই দিলোঁ আৰু বোলো বিচনাতে শুৱাই দি বোলো লওঁতে তাই অকণমান সাৰ পালেই নহয় আৰু গবা মাৰি ধৰিয়ে থাকিব লাগে। তাই পুটুককৈ চক খায় আৰু যিকোনো শব্দতে তাই সাৰ পাই যায় আৰু ভালকৈ হোৱাও নহয়। তাই কিয় ইমান টোপনি কম মই ধৰিব পৰা নাই। ডক্টৰক সুধিছোঁ, ডক্টৰেও কৈছে যে তাই নৰ্মেল হয়, সেইটো একো প্ৰব্লেম নাই, চিন্তা কৰাৰ বিষয় নহয় বুলি। তথাপিতো সৰু যেতিয়া তাই ক'ব নোৱাৰে, বেয়া লাগে, মনটো চিন্তাও লাগি থাকে কিহৰ কাৰণে তেনেকুৱা হৈছে বুলি। আজি তাই চুলি কটা নিয়মটো কৰি দিম বুলি ভাবিছিলোঁ, সেইকাৰণে বস্তুবোৰ যোগাৰ কৰি ল'লোগৈ, দোকানলৈ গৈ ল'লোগৈ। আৰু আমাৰ নিয়মত কিবা ভোজনি দিব লাগে বোলে, সেইকাৰণে গোটেই বস্তুখিনি লৈ কৰি আনিলোঁ। গা পা ধুই ভাত পানী খাই লৈ অলপমান জিৰাব লওঁতেই এইফালে আমাৰ ভাইটি আহিলেই নহয়, সৰু মামায়েকে। সেইকাৰণে বোলো নিয়মটো কৰিয়ে লওঁ। আৰু আপোনালোকৰ নিয়মত এনেকৈ কৰেনে? কমেণ্ট এটা কৰি জনাব আৰু ভিডিঅ'টো কেনেকুৱা পালে সেইটোও জনাব দেই।